নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান ভাণ্ডাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ লৈ আহিছোঁ কেইটিমান মহৎ লোকৰ বাণী। আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ংকৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে: আলস্য, বদভ্যাস আৰু অভাৱ। ফৰাচী দাৰ্শনিক ভল্টেয়াৰ। অতি সাধাৰণ যেন লগা দৈনন্দিন জীৱনৰ সৰু সৰু ঘটনাৰাজিয়েই হ'ল জ্ঞানৰ প্ৰকৃত উৎস। জেমছ এলেন। সকলো বস্তু কিনিছা কিনা, পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। যতীন্দ্ৰনাথ দুৱৰা। জীৱনটোক বুজি পাবলৈ হ'লে পিছলৈ ঘূৰি চাব লাগিব, সঁচা, কিন্তু জীৱন পথত আগুৱাই যাবলৈ হ'লে সদায় আগলৈহে দৃষ্টি ৰাখিব লাগিব। চোৰেন কিয়েৰগাৰ্ড। ক্ৰোধ মানুহৰ প্ৰধান শত্ৰু। ক্ৰোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ ল'ব নোৱাৰে। বাইবেল। কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা, বৰং সমস্যাকহে তোমাৰ অধীৰ কৰা আৰু নিঃশেষ কৰা। ডক্টৰ APJ আব্দুল কালাম। মনত ৰাখিবা, বন্ধু আহিব আৰু যাব, কিন্তু শত্ৰুৰ সংখ্যা সদায় বাঢ়ি গৈ থাকিব। ব্যক্তিগত নীৰৱতাৰ মাজত আৰু সিয়েই নিসংগতা সহ্য কৰিবলৈও আমাক শক্তি দিয়ে। V.S. প্ৰিচেট। নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা। বেঞ্জামিন ফ্ৰেংকলিন। ইচ্ছাশক্তি প্ৰবল হ'লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। মেকিয়াভেলে।